অসমৰ ৰাজনীতিৰ এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আজি চূড়ান্ত হ'ব কংগ্ৰেছৰে মহাজোঁটৰ আসনৰ ভাগ বাটোৱাৰা অসম জাতীয় পৰিষদৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে কংগ্ৰেছৰ আলোচনা আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছে ঘোষণা কৰিব মিত্ৰতাৰ কথা CPIM APHLC জনশক্তি কাঠাৰে মিত্ৰতা হ'ব কংগ্ৰেছৰ ৰাইজৰ দলৰ মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াও কংগ্ৰেছে কিন্তু লোৱা নাই সিদ্ধান্ত কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা হ'বনে নহয় সেয়া কিন্তু এই মুহূৰ্তত এতিয়াও ডাঙৰ প্ৰশ্ন হৈ আছে যদিও মিত্ৰতাৰ প্ৰসংগক লৈ বিভিন্ন চৰ্চা অব্যাহত আছিল আৰু শেহতীয়াকৈ কংগ্ৰেছে এটা সিদ্ধান্তত উপনীত হৈছে আজি অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব সমান্তৰালকৈ অন্য দলকেইটাৰ সৈতেও কিন্তু আনুষ্ঠানিকতা আজি কৰা হ'ব এই ক্ষেত্ৰত কিন্তু ৰাইজৰ দল কৰবাত পিছপৰি ৰৈছে এবাৰ আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ ওচৰলৈ মাধৱ দাস আমি আপোনাৰ ওচৰলৈ ৰাখিছো কংগ্ৰেছে মিত্ৰতাৰ প্ৰসংগ ইতিমধ্যে উল্লেখ কৰিছে কিন্তু কৰবাত পিছপৰি থাকিল ৰাইজৰ দল আমি আপোনাৰ ওচৰলৈ আহিছো বিষয়টো সন্দৰ্ভত হয় নিতুমণি ৰাইজৰ দলৰ অবিহনে আজি কংগ্ৰেছৰ সৈতে বহুকেইটা দলৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু এইটো এটা গুৰুত্বপূৰ্ণ আপডেট কাৰণ আমি জানো যে ৰাইজৰ দল অসম জাতীয় পৰিষদ CPIMকে আদি কৰি এটা জনশক্তি কাঠাৰৰ যিটো দল APHLC এই দলটোৰ লগত দীৰ্ঘদিনে বুজাবুজি চলি আছিল আলোচনা চলি আছিল আৰু সদৌ শেষত ৰাইজৰ দলক বাদ দি কংগ্ৰেছে এই দলকেইটাৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিছে আৰু আজি বিয়লি 3:30 গুৱাহাটীত এখন সংবাদমেল দিয়া হ'ব সেইখন সংবাদমেলত ৰাইজৰ দলৰ কোনো নেতা উপস্থিত নাথাকিব আৰু বাকী দলসমূহৰ সৈতে এখন সংবাদমেল পাতি আনুষ্ঠানিকভাৱে মিত্ৰতাৰ কথা মুকলিকৈ ঘোষণা কৰা হ'ব আৰু ৰাইজৰ দলৰ কি হ'ব ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'বনে নাই তাক লৈ অৱশ্যে এতিয়াও প্ৰশ্ন আছে এতিয়াও চৰ্চা অব্যাহত আছে আৰু ৰাইজৰ দলৰ পৰা আমি যিখিনি খবৰ লাভ কৰিছোঁ তেওঁলোক এতিয়াও মিত্ৰতাক লৈ আশাবাদী আৰু হয়তো আজি গৌৰৱ গগৈৰ উপস্থিতিত যিখন সংবাদমেল ঘোষণা কৰা হ'ব সেইখন সংবাদমেলত তেওঁলোকক সেই বক্তব্য দিব যে ৰাইজৰ দলৰ সৈতে এতিয়াও আলোচনা চলি আছে আলোচনা বিভিন্ন পৰ্যায়ত হ'বলৈ বাকী আছে আৰু যিসমূহ দলৰ সৈতে ইতিমধ্যে সমষ্টি ভাগ বতৰা সম্পূৰ্ণ হৈছে সেই দলসমূহৰ সৈতে আজি আনুষ্ঠানিকভাৱে মিত্ৰতা ঘোষণা কৰা হ'ব আৰু ইয়াৰ পিছত ৰাইজৰ দল তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয় হ'ব আমি জানো যে ইতিমধ্যে কংগ্ৰেছে তেওঁলোকৰ 42জনীয়া এখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু সেই তালিকাত যিকেইটা সমষ্টি ৰাইজৰ দলক দিয়া হৈছিল প্ৰস্তাৱ হিচাপে দিয়া হৈছিল সেইকেইটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰা নাছিল আৰু তাৰ এদিনৰ পাছতে ৰাইজৰ দলে তেওঁলোকে 11টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু সেইকেইটা সমষ্টি ইতিমধ্যে কংগ্ৰেছ দলে তেওঁলোকক দিয়া সমষ্টিকেইটা আৰু তাৰ পৰা চালে গম পোৱা যায় হয়তো দুয়োটা দলৰ মাজত এতিয়াও বুজাবুজি চলি আছে কথা বতৰা চলি আছে কিন্তু আজিৰ যিখন বৈঠক আজিৰ যিখন সংবাদমেল সেইখন সংবাদমেললৈ এতিয়ালৈকে ৰাইজৰ দলক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হোৱা নাই কাৰণ তেওঁলোকৰ লগত দুই এটা সমষ্টিক লৈ যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ কাৰণে এতিয়ালৈকে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ বুজাবুজি সম্পন্ন হোৱা নাই আৰু মূলতঃ বৰচলা নাওবৈচা আৰু ঢিং এই তিনিটা সমষ্টিক লৈ প্ৰথমে চৰ্চা বা বিতৰ্ক আৰম্ভ হৈছিল আৰু সদৌ শেষত ৰাইজৰ দলৰ পৰা প্ৰস্তাৱ এটা দিয়া হৈছিল তেওঁলোকে বিচাৰি থকা নাওবৈচা বৰচলা আৰু ঢিং সমষ্টিৰ পৰা যিকোনো এটা সমষ্টি দিলেই তেওঁলোকে কংগ্ৰেছৰে মিত্ৰতা সম্পূৰ্ণ কৰিব আৰু সেইখন সংবাদমেল আজিৰ পৰা 3 দিনৰ পূৰ্বে তেওঁলোকে দিছিল তাৰ পিছত অৱশ্যে কংগ্ৰেছৰ পৰা কোনো আনুষ্ঠানিক বক্তব্য অহা নাই কিন্তু আজি যিটো ডাঙৰ ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো হৈছে যে কংগ্ৰেছে অসম জাতীয় পৰিষদ CPIM আৰু APHLC এই দলকেইটাৰ সৈতে আজি তেওঁলোকৰ আনুষ্ঠানিকভাৱে মিত্ৰতা ঘোষণা কৰিব ডাঙৰ প্ৰশ্ন এইটোৱে যে ৰাইজৰ দলৰ লগত মিত্ৰতা শেষ হৈছে নেকি মিত্ৰতা ভংগ হৈছে নেকি বা তেওঁলোকৰ লগত মিত্ৰতা হৈ নুঠিব নেকি সেই ধৰণৰ এটা প্ৰশ্ন উত্থাপিত হৈছে কিন্তু এতিয়াও কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ফালৰ পৰা যিখিনি খবৰ লাভ কৰিছোঁ এতিয়াও তেওঁলোকে মিত্ৰতাৰ কাৰণে আশাবাদী তেওঁলোকৰ মাজত যিখিনি কথা বতৰা চলি আছে সেইখিনি কথা বতৰা যদি চূড়ান্ত ৰূপ পাইগৈ বা বুজাবুজি সম্পূৰ্ণ হয় তেনেহ'লে কাইলৈ বা পৰহিলৈ কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে আমি জানো যে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিভিন্ন সময়ত তেওঁৰ বক্তব্যসমূহ দিয়ে আহিছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ
অভিযোগ উত্থাপন কৰি আহিছে তেওঁ ফেচবুকতে হওক বা বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখতে হওক কংগ্ৰেছৰ বিভিন্ন সময়ত ব্লেম দি আহিছে এনে অৱস্থাত নিশ্চয়কৈ তেওঁৰ বক্তব্যখিনিৰ ওপৰতো হয়তো বহু কথা নিৰ্ণয় কৰিব যে যি সময়ত গোটেইকেইটা দলে বিভিন্ন সময়ত আনুষ্ঠানিকভাৱে আলোচনা চলাই লৈ গৈছিল মিত্ৰতাৰ কথা চলাই লৈ গৈছিল তাৰ পিছত কিয় আজি ৰাইজৰ দলবিহীনভাৱে কংগ্ৰেছ অসম জাতীয় পৰিষদ বা বাকী দুটা দলে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ কথা ঘোষণা কৰিবলৈ গৈ আছে সেয়া এক অতি ডাঙৰ বিষয় আৰু এনে অৱস্থাত অখিল গগৈয়ে আজি এইখন সংবাদমেলৰ পূৰ্বে বা পিছত কেনেকুৱা ধৰণৰ মন্তব্য কৰে সেয়াৰ গুৰুত্বপূৰ্ণ কথা হ'ব কিন্তু যিখিনি ভিতৰুৱা খবৰ এতিয়াও ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বুজাবুজি হ'ব বুলি তেওঁলোক এতিয়াও আশাবাদী আৰু তেওঁলোকে এতিয়াও আশা কৰি আছে হয়তো শীঘ্ৰে তেওঁলোকৰ মাজত বুজাবুজি সম্পূৰ্ণ হ'ব কিন্তু আজিৰ সংবাদমেলখন দিয়াৰ পিছত নিশ্চয়কৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বুজাবুজিক লৈ নিশ্চয় কিছু ৰহস্যৰ সৃষ্টি হ'ব যদি শেহতীয়াকৈ কংগ্ৰেছে ৰাইজৰ দলক যেনেকুৱা প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ যদি মানি লয় তেনেহ'লে ৰাইজৰ দলৰ সৈতেও বুজাবুজি সম্পূৰ্ণ হ'ব বুলি আমি এক খবৰ লাভ কৰিছোঁ অৱশ্যে তাৰ বাবে আজিৰ সংবাদমেলখনলৈ আমি অপেক্ষা কৰিব লাগিব গৌৰৱ গগৈ সভাপতি কংগ্ৰেছৰ তেখেতে ৰাইজৰ দলৰ লগত যি বুজাবুজি যি মিত্ৰতা তাক লৈ কেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰে আৰু তাৰ এই সংবাদমেলখনৰ পূৰ্বে বা পিছত অখিল গগৈয়ে বা তেওঁলোকৰ যিসকল নেতা তেওঁলোকে কেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হ'ব নিতুমণি